হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ একাংশই নেতা কৰ্মীবিলাকে কেনেকুৱাকৈ সাহস কৰিলে পুনৰবাৰ বড়োলেণ্ডৰ অশান্তি সৃষ্টি কৰিবৰ কাৰণে। নিশ্চয় ইয়াতে হাগ্ৰামা মহলিৰী ডাঙৰীয়া BTC-आवहा हाग्रामा महिलारि सारा डाबल पलिटिक्स गेलेदों आरो बड'लेण्डनि गेजेरावहा फिन खेबसे BPF पार्टिया फैनाय लोगो लोगोनो गन्दगलखौ लाबोनो नागिरदों। नैबे खेमफिथिखौ होफायदों EPPL पार्टिनि मावथिगिरि सन्जय दत्त। खुलुमबाय लोगोफोर, वेलकाम टू रमास अफिसियेल इउटुब चेनेलाव नोंथांमोनखौ फिन खेबसे बरायनाय लाहरनाय थानाय जाबाय। नैबे समावहा नोंथांमोननि खाथियावहा बिराद इम्पर्टेन्ट मोनसे आपडेट लाना फैनाय जालायबाय। भिडिअखौ नोंथांमोना कमप्लिट नायबाला मानि मिथिनानै मोनगोन। EPPL पार्टिनि मावथिगिरि सन्जय दत्त बिथाङा डाइरेक्टनो हाग्रामा सारखौ डाबल पलिटिक्स गेलेनाय होननानै बुंदों। हाग्रामा महिलारिनि सुजुग होनायखायसो आरो हाग्रामा महिलारिनि खोथा होनायखायसो मनजित बा दिरिनि नार्जारि मुन बायदिया बड'लेण्डआवहा फिन खेबसे दावराव खालामनो नागिरदों। नैबे खौरांखौ बिथांमोना फोरमायना होदों ससियेल मिडियानि गेजेरजों। दा नोंथांमोननो नैबे भिडिअ क्लिपखौ आङो आबुङै होनो थांगासिनो। लोगोसे नोंथांमोना जुदि आंनि चेनेलखौ दासिमबो साबस्क्राइब खालामाखै अन्नानै साबस्क्राइब खालामना ला आरो नटिफिकेशन बेल आइकनखौबो अन खालामना ला। হাগ্ৰামা মহলিৰী ডাঙৰীয়াই আজি 6 মাহ হ'ল চৰকাৰ তেখেতে গঠন কৰিছে আৰু বড়োলেণ্ডবাসী ৰাইজে হাগ্ৰামা মহলিৰী ডাঙৰীয়াক যি এটা মেণ্ডেট দিছে আৰু সেই ধুনীয়াকৈ এটা মেণ্ডেট পোৱাৰ পিছত হাগ্ৰামা মহলিৰী ডাঙৰীয়া আজি বিজেপিৰ লগত এলায়েন্সত গভৰ্ণমেণ্ট আজি তেখেতে চৰকাৰ চলাই আছে। খুব ধুনীয়াকৈ চৰকাৰটো চলাব লাগে, আমিও বিচাৰোঁ। কিন্তু কথাটো হৈছে যে হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ চৰকাৰ চলাৰ পিছদিনাৰ পৰাই হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ কাষতে লাগি থকা কিছুমান BPF দলৰ নেতা কৰ্মীয়ে পুনৰবাৰ আজি বড়োলেণ্ডত অশান্তি সৃষ্টি কৰিবলৈ গৈ আছে। আমি দেখা পাই আছোঁ হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ যি ডাবল ৰোল লোৱা এটা পলিটিক্স, তেখেতে যি দুইমুখা ৰাজনীতি আজিৰ দিনত আৰম্ভ কৰি আছে, সেই বস্তুটো আমি আজিৰ দিনত পৰিলক্ষিত হৈছোঁ বা দেখা পাইছোঁ। কাৰণ এই দাউৰাও দেখেব নাৰ্জাৰী, কোনোবা বনজিত, কোনোবা মঞ্জিল, তেওঁলোকে আজি BPF দলৰ CWC লিডাৰ হয়, কোনোবা BPF দলৰ ভাল নেতা কৰ্মী হয় তেওঁলোকে। আৰু এই BPF দলৰ পদত থাকি ফালে BPF দলৰ কৰ্মী হৈ থকা সত্ত্বে তেওঁলোকে আজি ফিল্ডত নামি ফালে জনজাতি সুৰক্ষাৰ কাৰণত তেওঁলোকে আজি মেমৰেণ্ডাম দিয়ে DCক BTCত ইভেকশ্যন হ'ব লাগে। আৰু তেওঁলোকে বৰ্তমান যোৱা দুদিনমান আগতো মই দেখা পাইছোঁ পৰহি দিনৰ প্ৰেছ মিটত যে দাউৰাও দেখেব নাৰ্জাৰী, কোনোবা বনজিত, কোনোবা মঞ্জিল, তেওঁলোকে লগ লাগি ফালে আজি আমাৰ কি কৰিছে ছেপাৰেট ষ্টেট বড়োলেণ্ড লাগে বুলি আজি ডিবেট আছাম 50-50 পুনৰবাৰ বড়োলেণ্ড তেওঁলোকে ডিমাণ্ড কৰি আছে। তেনেকুৱা অনৈতিক কাৰ্যবিলাক আজিৰ দিনত পুনৰবাৰ তেওঁলোকে আজিৰ দিনত আৰম্ভ কৰি আছে। আচলতে হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ একাংশই নেতা কৰ্মীবিলাকে কেনেকুৱাকৈ সাহস কৰিলে পুনৰবাৰ বড়োলেণ্ডৰ অশান্তি সৃষ্টি কৰিবৰ কাৰণে। নিশ্চয় ইয়াতে হাগ্ৰামা মহলিৰী ডাঙৰীয়া জড়িত হৈ আছে। BPFৰ একাংশ নেতা কৰ্মীয়ে দি ফালে হাগ্ৰামা মহলিৰী ডাঙৰীয়া বড়োলেণ্ডৰ অশান্তি সৃষ্টি কৰিব আৰু হাগ্ৰামা মহলিৰী ডাঙৰীয়া NDAৰ লগত থাকি ফালে BJPৰ লগত লগ লাগি ফালে হাগ্ৰামা মহলিৰী ডাঙৰীয়া আকৌ পুনৰবাৰ চৰকাৰ চলাব। এইটো কেনেধৰণৰ কথা? হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ স্থিতিটো হাগ্ৰামা মহলিৰী ডাঙৰীয়াই ক্লিয়াৰ কৰিব লাগে। তেখেতৰ যি ডাবল ৰোল পলিটিক্সটো হাগ্ৰামা মহলিৰী ডাঙৰীয়াই বন্ধ কৰিব লাগে। আৰু এই দাউৰাও দেখেব নাৰ্জাৰী নকুন হয়। এই আমাৰ যোৱা BTC নিৰ্বাচনৰ সময় পিছত যেতিয়া হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ চৰকাৰ গঠন হ'ল, MLA ইলেকশ্যনৰ আগত আমাৰ কাৰিগাঁৱৰ যি ঘটনা হৈ গৈছে, সেই কাৰিগাঁৱত আমাৰ চাওতাল আদিবাসী ভাইসকলৰ লগত বড়োৰ মাজত যি এটা সংঘাতৰ সৃষ্টি হৈছিল, সেই সংঘাতৰ সৃষ্টিৰ মূল কাৰণবিলাক দাউৰাও দেখেব নাৰ্জাৰী তেওঁলোকেও জড়িত হৈ আছে বুলি আমি জানো। কাৰণ দাউৰাও দেখেব নাৰ্জাৰীহঁতে ৰাতিপুৱা গৈ ফালে ঘটনাটো সৰুৰ পৰা ডাঙৰ তেওঁলোকে সৃষ্টি কৰিছিলে। তেওঁলোকে ঘটনাটো বিশৃংখলাৰ সৃষ্টি কৰিছিলে। এই দাউৰাও দেখেব নাৰ্জাৰীবিলাকৰ নিচিনা নেতাবিলাকে আজি বড়োলেণ্ডত পুনৰবাৰ অশান্তি সৃষ্টি কৰি আছে। হাগ্ৰামা মহলিৰী ডাঙৰীয়া যেনেকৈ হাতীৰ দেখুওৱা দাঁতটো বেলেগ থাকে, খোৱা দাঁতটো বেলেগ থাকে, ঠিক তেনেকুৱা ব্যক্তি হৈছে আজি হাগ্ৰামা মহলিৰী ডাঙৰীয়াই। হাগ্ৰামা মহলিৰী ডাঙৰীয়াই তেনেকুৱা ডাবল ৰোল আজিৰ দিনত লৈ আছে আৰু লৈ ফালে ৰাইজক মাজত এটা তাৰমানে ভেকু ভাৱনা লগাই পেলাই তেখেতে এটা খেল খেলি আছে আৰু ৰাইজক তেখেতে বুৰ্বক বনাই আছে। হাগ্ৰামা মহলিৰী ডাঙৰীয়াক আমি ধিক্কাৰ জনাইছোঁ। তেখেতৰ যি ডাবল পলিটিক্সৰ ৰুলছ তেখেতে লৈছে, এই ৰুলটো হাগ্ৰামা মহলিৰী ডাঙৰীয়াই বন্ধ কৰিব লাগে। আৰু বড়োলেণ্ডবাসী ৰাইজে হাগ্ৰামা মহলিৰী ডাঙৰীয়াক যেনেকুৱাকৈ মেণ্ডেট দিছে, বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ ভোটাৰসকলে একক সংখ্যাগৰিষ্ঠতাৰে হাগ্ৰামা মহলিৰী ডাঙৰীয়াক ভোট প্ৰদান কৰিছে। আৰু হাগ্ৰামা মহলিৰী ডাঙৰীয়া এতিয়া তেওঁলোককে উচ্ছেদ কৰিবৰ কাৰণে হাগ্ৰামা মহলিৰী ডাঙৰীয়া একাংশ বাহিনীক পিছফালে দি লগাই দিছে।
আৰু তেওঁলোকে গৈ ফালে ডিচিক মেমৰেণ্ডাম দিয়ে কোনোবা দাউৰা দেখাম নাৰ্জাৰী মঞ্জিল বঞ্জিতে গৈ ফালে আচলতে ঘটনাটো কি হাগ্ৰামাই উচ্ছেদ কৰিব বিচাৰিছে নহ'লে তেওঁলোকে আজি কেনেকৈ গৈ ফালে আজি ডিচিক মেমৰেণ্ডাম দিব পাৰে তেনেকুৱা কাৰ্যকলাপবিলাক আজি হাগ্ৰামা মল্লিক ডাঙৰীয়াই BTC চলাবলৈ গৈ আছে গতিকে হাগ্ৰামা মল্লিক ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে আপুনি বড়োলেণ্ডৰ প্ৰত্যেক জনসাধাৰণ আৰু 26টা জনগোষ্ঠী 18টা ভাষিক ব্যক্তিসকলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কাম কৰক শান্তিৰ বড়োলেণ্ডত অশান্তি সৃষ্টি কৰিব নালাগে প্ৰমোদ বড়ো যোৱা 5টা বছৰ বড়োলেণ্ডত কোনো বড়ো সৃষ্টি নাছিল কোনো অশান্তিৰ সৃষ্টি নাছিল কোনো ঘৰ জ্বলাজ্বলিৰ সৃষ্টি নাছিল আজি সকলো জাতি জনগোষ্ঠীৰ মানুহে মিলা প্ৰীতিৰে চলিব পাৰিছিল কিন্তু হাগ্ৰামা মল্লিক ডাঙৰীয়া চৰকাৰ অহাৰ লগে লগে পুনৰবাৰ বড়োলেণ্ডবাসী ৰাইজে এই ঘটনাবিলাক দেখিবলৈ পাই আছে আৰু অনাগত দিনতো আপোনালোকে দেখিবলৈ পাব যে হাগ্ৰামা মল্লিক ডাঙৰীয়া চৰকাৰ চলাকালীন ৰাইজে কেতিয়াও শান্তিৰে টোপনি মাৰিব নোৱাৰিব ৰাইজক কেতিয়াও হাগ্ৰামা মল্লিক ডাঙৰীয়া নিৰাপত্তা দিব নোৱাৰিব গতিকে আমি ধিক্কাৰ জনাইছোঁ হাগ্ৰামা মল্লিক ডাঙৰীয়াক